শ্লোক নমামিহমিহান নির্বাণ রূপং বিভিং ব্যাপকং ব্রহ্ম বেদ স্বরূপম নিজেং নির্গুণ নির্বিকল্পং নিরীহং সীতাকাহৎমাকাহৎবাহ ভয়েহং। অৰ্থ মই ইখান ঈশ্বৰক নমস্কাৰ কৰোঁ, তেওঁ নিৰ্বাণ ৰূপী সকলোতে থকা ব্ৰহ্ম আৰু বেদৰ স্বৰূপ। তেওঁ নিজৰ ৰূপত নিৰ্গুণ নিৰ্বিকল্প, দৈত্যৰ পৰা মুক্ত, নিৰীহ, ইচ্ছাহীন আৰু সীতাকাশত বাস কৰে, আকাশেই তেওঁৰ বস্তু। শ্লোক নিৰাকাৰ মৌংকাৰ মূলং টিয়ং গুৰা জ্ঞান গুটিতুমিহং গুৰিহম কৰালং মহাকাল কালং কৃপালং গুণাগাৰ সংসাৰ পাৰং নতুহং। অৰ্থ তেওঁ নিৰাকাৰ উকাৰৰ মূল টিয় অৱস্থাত অৱস্থিত। তেওঁ বাক জ্ঞান আৰু ইন্দ্ৰিয়ৰ পৰা ওপৰত। তেওঁ গুৰিহ শিৱ, কৰাল, ভয়ংকৰ, মহাকালৰো কাল, দয়ালু, গুণৰ ভাণ্ডাৰ আৰু সংসাৰৰ পাৰ কৰিবলৈ সক্ষম। মই তেওঁৰ চৰণত নত হলো। শ্লোক তুষাৰাদ্ৰি সংকাশ গৌৰম গম্ভীৰং মনোভূত কোটি প্ৰভা শ্ৰী শৰীৰম স্ফুৰন্মূলু কল্লুলিনী চাৰু গংগা লহৈত ভাল বালেন্দু কণ্ঠে ভিজুনঙ্গা। অৰ্থ তেওঁ তুষাৰ পৰ্বতৰ দৰে গৌৰবৰ্ণ, গম্ভীৰ। তেওঁৰ দেহ কোটি কোটিমান মনৰ মোহ হোৱা কাময়েবৰ দৰে প্ৰভাসম্পন্ন। তেওঁৰ মস্তকত গংগা বৈছে, কপালত বালচন্দ্ৰ আৰু গলত সাপৰ মালা। শ্লোক চলত কুণ্ডলং ঘ্ৰী হীনেতং বিশালং প্ৰসন্নানং নীলকণ্ঠং দয়ালং মৃগাধী শৰ্মামৰং মুণ্ডমালং প্ৰিয়ং শংকৰং সৰ্বনাথং ভজামি। অৰ্থ তেওঁৰ কাণত দোল খাই থকা কিণ্ডল, ভ্ৰিকুটি সুশোভিত, চকু ডাঙৰ, মুখ হাঁহি থকা। তেওঁ নীলকণ্ঠ, দয়ালু, মৃগৰ চামৰেৰে আবৃত, মুণ্ডমাল ধাৰণ কৰা, সকলোৰে প্ৰিয় আৰু সকলোৰে নাথ। মই শংকৰক ভজনা কৰোঁ। শ্লোক প্ৰচণ্ডং প্ৰকাষ্টং প্ৰগল্ভং পৰেশং অখণ্ডং অজং ভানে কুটিপ্ৰকাশম ক্ৰৈ শূল নিৰ্মূলনং শূল পানীং ভজেহং ভৱানীৰ পতিং ভাৱগণ্যম। অৰ্থ তেওঁ প্ৰচণ্ড, শক্তিশালী, উত্তম, সাহসী আৰু পৰমেশ্বৰ। তেওঁ অখণ্ড, অজ, অজন্মা আৰু লক্ষ লক্ষ সূৰ্যৰ দৰে উজ্জ্বল। তেওঁ ক্ৰোধী দুখৰ মূল নাশ কৰে, ত্ৰিশূল ধাৰণ কৰে। মই ভৱানীৰ পতিক ভজনা কৰোঁ, যাক কেৱল ভাৱ দ্বাৰাই লাভ কৰিব পাৰি। শ্লোক কালাতীত কল্যাণ কল্পান্তকাৰী সদা সজ্জনানন্দ দাতা পুৰাৰী চিতানন্দ সন্দোষ মোহাপহাৰী প্ৰসীয় প্ৰসীয় প্ৰভু মন্থমঠাৰী। অৰ্থ তেওঁ সময়ৰ পৰা ওপৰত, কল্যাণকাৰী আৰু কল্পৰ অন্ত কৰিবলৈ সক্ষম। সদায় সৎ মানুহক আনন্দ দিয়ে। তেওঁ চিত আৰু আনন্দৰ মিশ্ৰণ, মোহৰ বিনাশ কৰে। হে মন্থমঠাৰী, কময়বৰ শত্ৰু, মোক অনুগ্ৰহ কৰা। শ্লোক ন জব্দ উমানাথ পাদাৰ বিন্দং ভজন্তু হলোকে পৰে বা নৰানাম ন তাপ্ত সুখং শান্তি সন্তাপ নাশং প্ৰসীয় প্ৰভু সৰ্বভূতাধুবাসম। অৰ্থ যেতিয়ালৈকে মানুহে উমানাথ শিৱৰ চৰণ পূজা নকৰে, তেতিয়ালৈকে তেওঁলোক সুখ, শান্তি বা দুখৰ নাশ লাভ কৰিব নোৱাৰে। হে সকলো জীৱৰ ভিতৰত বাস কৰা প্ৰভু, অনুগ্ৰহ কৰা। শ্লোক ৰুদ্ৰষ্টক মিয়ং প্ৰকাশিতং বিপ্ৰেণ হৰতুষয় য়ে পথনতি নৰা ভক্ত্যা তেষাং সম্ভিহ প্ৰসীয়তি। অৰ্থ এই ৰুদ্ৰাষ্টকম ব্ৰাহ্মণে হৰ, শিৱ, সন্তুষ্টিৰ বাবে ৰচনা কৰিছে। যি মানুহে ভক্তিভাৱে ইয়াক পাঠ কৰে, সম্ভি তেওঁলোকৰ ওপৰত প্ৰসন্ন হন।